কৃষ্ণ গুৰুজনাৰ একান্ত সেৱক সাধুৰ তত্ত্ব সুহিত সমস্ত জয় জয়তে গুৰুজনাক স্মৰণ কৰি আপোনাবসৱৰ চৰণ বন্দনা কৰি এই অভাজন আগবাঢ়িছোঁ গুৰুজনাৰ অনুপম সৃষ্টি কীৰ্তন পুথিৰ অন্তৰ্গত অজামিল উপাখ্যান খণ্ডটিৰ প্ৰথম জনা কীৰ্তনৰ প্ৰথম ভাগী পদৰ ওপৰত বিশ্লেষণ আগবঢ়াবলৈ আমি পদভাগী পাঠ কৰিব বিচাৰিছোঁ। পদ হৰিৰ নামৰ শুনিও মহিমা সাৱধান কৰি চিত্ত অজামিল নামে আছিৰ ব্ৰাহ্মণ বিষাত ভৈলা পতিত। ইয়াত তিনিটা গুৰুত্বপূৰ্ণ শব্দ মহাপুৰুষে প্ৰয়োগ কৰিছে। প্ৰথম শব্দটি হৈছে সাৱধান, দ্বিতীয় শব্দটি হৈছে চিত্ত, তৃতীয় শব্দটি হৈছে ব্ৰাহ্মণ। এই তিনিটা শব্দৰ ওপৰতেই আমাৰ বিশ্লেষণ আজি আগবঢ়াম। পদভাগীৰ পোনপটীয়া অৰ্থ হৈছে হৰি নামৰ মহিমা সাৱধান চিত্তেৰে সকলোৱে শুনা। অজামিল নামে এজন ব্ৰাহ্মণ আছিল। বেশ্যাত তেওঁ পতিত হ'বলগীয়া অৱস্থাত আহিছিল। এতিয়া হৰিনাম কেনেকৈ শুনিম? সাৱধানেৰে শুনিম। সাৱধানেৰে শুনিলে কি হ'ব? শ্ৰৱণে আমাক সিদ্ধি লাভ কৰাব। অসাৱধানতাৰে যেতিয়া আনমন হৈ শুনিম সেই শ্ৰৱণে আমাক কেতিয়াও ক্ৰীড়া নকৰিব। ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনক কৈছিল যে অৰ্জুন তদ্বৃদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদেশন্তি তে জ্ঞানং জ্ঞানীনস্তত্ত্বদৰ্শিন। হে অৰ্জুন, তুমি নাভাবিবা যে তোমাৰ বহু জ্ঞান ইতিমধ্যে আয়ত্তত আহিল। বাস্তৱিকতে তুমি এতিয়াও একো জ্ঞান আয়ত্তত আনিব পৰা নাই। অৰ্জুন মাধ্যমহে। অৰ্জুনক মাধ্যম কৰি ভগৱন্ত কৃষ্ণদেৱে আমাক সাৱধানবাণী শুনাইছে। বাস্তৱিকতে আমাৰ এতিয়াও জ্ঞান আয়ত্তত অহা নাই। অৰ্জুনে প্ৰশ্ন কৰিলে আমাৰ হৈ যে কৃষ্ণ 18 অধ্যায় গীতাকৈ শেষ কৰিলা, তাৰপিছত তুমি মোক কৈছা মোৰ জ্ঞান এতিয়াও আয়ত্তত অহা নাই। কি কৰিব লাগিব মই জ্ঞান বিস্তৃতভাৱে আয়ত্তত আহিবলৈ? কৃষ্ণদেৱৰ সিদ্ধান্ত অৰ্জুন তদ্বৃদ্ধি। তৎ মানে যিমানখিনি জ্ঞান ইতিমধ্যে আয়ত্ত কৰিলা তাৰ লগত তুমি আৰু যোগ দি যাব লাগিব। যোগ মানে কি? যোৰা লগোৱা। আত্মা আৰু পৰমাত্মাৰ য'ত মিলন হয়, আত্মা পৰমাত্মাৰ য'ত সন্ধি হয়, সেয়ে হৈছে যোগ। আৰু এই যোগ কিহত হ'ব? ভক্তিত হ'ব। গতিকে ভক্তিযুক্ত কথাবিলাক যোগ দি গৈ থাকিলে আমাৰ কি হ'ব? জ্ঞান বিস্তৃত হ'ব। এই কথাবিলাক বিস্তৃতভাৱে যোগ দিবলৈ কি কৰিব লাগিব? ভাগৱতে সিদ্ধান্ত দিছে শুনা সভাসদ পদ যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ। হৰি ভকতিৰ আদি স্তৰটোৱে হৈছে শ্ৰৱণ। শ্ৰৱণ কৰিলে কি হয়? কথা শুনিলে সে গুচে মনৰ সংশয় কৃষ্ণৰ ৰসে বাতৰতি তেবে সে বাঢ়য়। কথা যেতিয়া শ্ৰৱণ কৰিম মনৰ সংশয়বিলাক দূৰ হ'ব আৰু কৃষ্ণৰ প্ৰতি আমাৰ ৰতি বাঢ়িব। এই মনৰ সংশয় দূৰ কৰিবলৈ হ'লে কি কৰিব লাগিব? শ্ৰৱণ কৰিব লাগিব। কেনেদৰে কৰিব লাগিব? মহাপুৰুষে কৈছে সাৱধানে কৰিব লাগিব। সাৱধানে যদি শ্ৰৱণ নকৰোঁ
গালো নাম গ'ল উৰি তাৰ কি আছে আগগুৰি। অসমীয়াত আৰু এভাগী প্ৰবচন আছে, গালো বালো খোলাকুটি তাল। তাৰমানে কথা আমি শুদ্ধ চিত্তেৰে শ্ৰৱণ কৰিব লাগিব। কথা কাণেৰে শ্ৰৱণ কৰিলেই নহ'ব, হৃদয়েৰে শ্ৰৱণ কৰিব লাগিব। হৃদয়েৰে কথা শ্ৰৱণ কৰিলে সেই শ্ৰৱণে আমাক ফল দিব। উদাহৰণ শ্যামন্ত ভৰণত গুৰুজনাই বৰ্ণনা দিছে। শ্যামন্তক এটা মহামণি। শ্যামন্তক মণিটোৰ গুণ কেনেকুৱা? শ্যামন্তক মণিটো যেতিয়ালৈকে যাৰ গৃহত থাকে সাপলৈও ভয় নাই, বাঘলৈও ভয় নাই, বেমাৰ আজাৰো নাই, একোকেই নহয়। এইটো শ্যামন্তক মণিৰ মহাগুণ। থানে থাকৈ সিটো শ্যামন্তক নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, নাহিকৈ ব্যাধি ব্যাঘ সৰ্প ভয়, একো উপসৰ্গ নোপজে তয়। একো লক্ষণ নাইকিয়া, বেমাৰ আজাৰৰ লক্ষণ নাই, সাপলে ভয় নাই, বাঘলে ভয় নাই। শ্যামন্তক মহামণিটো যাৰ গৃহত যেতিয়ালৈকে থাকে। এই মণিটো কোনে পাইছিল? সত্ৰাজিতে পাইছিল। কোনে দিলে? সূৰ্যই দিছিল। শ্যামন্তক মণিটো সত্ৰাজিতে লাভ কৰাৰ পিছত প্ৰথমে মণিটো এজনে খুজিছিল। কোনে খুজিছিল? কৃষ্ণস্তু ভগৱানম স্বয়ং। কৃষ্ণই খুজিছিল সত্ৰাজিত মণিটো মোক দিয়া। দিনে ক মণি খুজিলন্ত হৰি, নিদিল সত্ৰাজিতে গহ কৰি। কিন্তু অহংকাৰী সত্ৰাজিতে মণিটো কৃষ্ণক নিদিলে। তাৰমানে সাৱধান শব্দটোৰ পৰা সত্ৰাজিত বিচলিত হ'ল। আমি কাক দিওঁ? সকলো কৃষ্ণক অৰ্পণ কৰোঁ। এইটো আমাৰ বিশ্বাস। কৃষ্ণক নিদিলে সকলো দ্ৰব্য বোলে অশুদ্ধ হয়। আমি নাজানো আমি দিয়া দ্ৰব্য কৃষ্ণই গ্ৰহণ কৰিছেনে নাই। কিন্তু সত্ৰাজিতৰ ভাগ্যৰ দুৱাৰ মুকলি হৈছিল। কৃষ্ণই নিজে বিচাৰিছিল মোক দিয়া, কিন্তু অহংকাৰী সত্ৰাজিতে মণিটো নিদিলে। তেওঁ মণিটো দিলে। কাক দিলে? দেৱৰ গৃহে পখী প্ৰণিপাতে, নিবেদ দিলা মণি বিপ্ৰৰ হাতে। আহিব লাগিছিল হৰিৰ গৃহলৈ, দিব লাগিছিল হৰিক গুৰু ভকতক, কিন্তু গ'ল কলৈ? তেওঁ দেৱতাৰ গৃহলৈ গ'ল। মণিটো কাক দিলে? কৰ্মকাণ্ডী বিপ্ৰৰ হাতত অৰ্পণ কৰিলে। অৰ্থাৎ নাম বস্তুৰ লগত কৰ্মকাণ্ডৰ সনা পুতুকা কৰি দিলে। সাৱধান শব্দটোৰ পৰা দ্বিতীয়বাৰৰ কাৰণে সত্ৰাজিত আঁতৰি আহিল। ৩ নম্বৰ ভুল কোনে কৰিলে? সত্ৰাজিতৰ এজন ভায়েক আছিল, নাম প্ৰসেন। প্ৰসেনে কি কৰিলে? প্ৰসেন নামে তাৰ ভাতৃ আছে, কণ্ঠত মণিক পিন্ধিলা পাছে, ঘোঁৰাত চৰি মহাৰংগ মনে, মৃগক মাৰি ফুৰৈ বিজুবনে। প্ৰসেনে ভাবিলে সাপলে ভয় নাই, বাঘলে ভয় নাই, বেমাৰ আজাৰ নাই, শ্যামন্তক মণিটো মোৰ হাতত আছে। গতিকে কণ্ঠত মাদলি কৰি পিন্ধি ললে। কলৈ গ'ল? চিকাৰ কৰিবলৈ গ'ল। ক'ত উঠি গ'ল? ঘোঁৰাত উঠি গ'ল। এতিয়া ঘোঁৰাত চৰি মহাৰংগ মনে, মৃগক মাৰি ফুৰৈ বিজুবনে। প্ৰকৃততে তেওঁ ঘোঁৰাৰ ওপৰত উঠি গৈছিল নেকি? ইও এক বিশ্লেষণ। ঘোঁৰা কি? বান্ধিলে মন শিলৰ খুটি, না বান্ধিলে মন ঘোঁৰাৰ চুটি। মনটোক যদি আমি বান্ধিব পাৰোঁ শিলৰ খুটিৰ দৰে অলৰচৰ, যদি বান্ধিব নোৱাৰোঁ ঘোঁৰাৰ দৌৰা দি দৌৰি থাকিব। তাৰমানে তেওঁ মন ইন্দ্ৰিয়ৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ল। মনে উচতনি দিলে, সাৱধানেৰে যিহেতু প্ৰয়োগ নকৰিলে, মনে উচতনি দিলে, বল। সাপলৈও ভয় নাই, বাঘলৈও ভয় নাই, দুষ্প্ৰাপ্য মণি শ্যামন্তক আছে। তাৰমানে মন ইন্দ্ৰিয়ৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ তেওঁ অপকৰ্মত ব্ৰতী হ'ল। মৃগয়া কৰিলে, তাৰমানে হিংসাবনত প্ৰৱেশ কৰিলে। বিজুবনখন হৈছে হিংসাবন। বলিয়ে নিৰ্বলিৰ ওপৰত অত্যাচাৰ কৰে, সংস্কৃতিৰ ওপৰত দুষ্কৃতিৰ স্বেচ্ছাচাৰিতা চলে, সেইখনেই হৈছে হিংসাবন। কিন্তু আমি কলৈ আহিব লাগে?
ভাগৱত বনলৈ আহিব লাগে। এই ভাগৱত বনক পুণ্য বনৰ লগত তুলনা কৰিছে। পৰৱৰ্তী পৰ্যায়ৰ কথাখিনি আমি জানো। সেই শ্যামন্তক মণিক কোনে লৈ গ'ল? সিংহই নিলে। প্ৰসেনক বধ কৰিলে। ঘোঁৰাক বধ কৰি সিংহই মণিলৈ গিৰিশৃংগত উঠিল। সিংহক মাৰি আকৌ কি কৰিলে? জাম্বৱন্তই আনিলে। জাম্বৱন্তই কি কৰিলে? খেলাৰ সামগ্ৰী কৰিবৰ কাৰণে শিশু উঙলাবলৈ ধাই হাতত দিলে। এয়া হৈছে অসাৱধানতা। সাৱধানেৰে তাক প্ৰতিপালন নকৰিলে। পৰৱৰ্তী পৰ্যায়ৰ কথাখিনি আমি জানো। যাৰ বস্তু তাৰ হাতলৈ ঘূৰি আহিল। এইটোৱেই হৈছে শ্যামন্ত হৰণৰ মূল তত্ত্ব। তাৰমানে সাৱধানেৰে যদি আমি নাম বস্তু গ্ৰহণ নকৰোঁ, সাৱধানেৰে যদি আমি হৰিনাম শ্ৰৱণ নকৰোঁ, নামে আমাক কেতিয়াও ক্ৰিয়া নকৰে। এইটোৱে শ্যামন্ত হৰণৰ প্ৰতিপাদ্য বিষয়। সেইকাৰণে গুৰুজনে আমাক কৈছে সাৱধানেৰে শুনা। কেনেকৈ? চিত সাৱধানেৰে শুনা। চিত কাক কয়? চিত সদা সদ কৰ্ম কৰয়নিতে নিত নিশ্চয়ে জানিবাৰা তাৰ নাম চিত্ত। যি সদায় সৎকৰ্ম কৰে, সৎ ভাৱনা ভাবে, সৎ আলাপ কৰে, সৎ চৰ্চা কৰে, সৎ আলোচনা কৰে, এই হৈছে চিত। চিতেৰে আমি ভাবিব লাগিব। চিন্তাক চেতনালৈ উত্তৰণ কৰাব পাৰিলে আমাৰ ভাৱৰ সৃষ্টি হ'ব। এই ভাৱ কেনেকুৱা হ'ব লাগিব? ভক্তিযুক্ত হ'ব লাগিব। ভক্তিযুক্ত হ'বলৈ হ'লে ভাৱবিলাক আমি কি কৰিব লাগিব? ভকতৰ সংগলৈ যাব লাগিব। ভকতৰ সংগত গ'লে আমাৰ কি হ'ব? কৃষ্ণ কথা হৃদয়ত প্ৰৱেশ কৰিব। কৃষ্ণ কথা হৃদয়ত প্ৰৱেশ কৰিলে কি হ'ব? চিত আমাৰ শুদ্ধ হ'ব। চিত যেতিয়া শুদ্ধ হ'ব, শুদ্ধ চিত্তেৰে যেতিয়া আমি শ্ৰৱণ কৰিম, সেই শ্ৰৱণ আমাৰ ফলপ্ৰসূ হ'ব। এতিয়া দ্বিতীয় শব্দটো হৈছে ব্ৰাহ্মণ। অজামিলক ব্ৰাহ্মণ বুলি কৈছে। অজামিল নামে আছিল ব্ৰাহ্মণ বেশ্যাত ভৈলা পতিত। অজামিল নামৰ এজন ব্ৰাহ্মণ আছিল। এই ব্ৰাহ্মণজনো কি হ'ল? যে বেশ্যাত পতিত হ'বলগীয়া অৱস্থাত পৰিছিল। তাৰমানে সাৱধান শব্দটোৰ পৰা অজামিলো বিচলিত হৈছিল। অজামিল আদিতে ব্ৰাহ্মণ আছিল। এতিয়া আমাৰ প্ৰশ্ন হ'ল ব্ৰাহ্মণ কাক কয়? জন্মনা জয়তে শূদ্ৰাহা সংস্কাৰ দ্বিজ উচ্যতে বেদ পাঠেত ভৱেদ বিপ্ৰাহা ব্ৰহ্মক জানন্তি স্বব্ৰাহ্মণ। জন্মত আমি সকলোবোৰে বোলে শূদ্ৰ। সংস্কাৰ দ্বিজ উচ্যতে, যেতিয়া আমাৰ সংস্কাৰ হ'ল, শৰণ ভজন গ্ৰহণ কৰিলোঁ, এয়া আমাৰ সংস্কাৰ হ'ল, শৰীৰ শুদ্ধ হ'ল, তেতিয়া আমি শূদ্ৰৰ পৰা দ্বিজ হ'লো। যেতিয়া আমি সংস্কাৰ হৈ দ্বিজ হ'লো, বেদ পাঠিত ভৱেদ বিপ্ৰাহা, বেদশাস্ত্ৰ ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিবৰ কাৰণে সমাজে আমাক স্বীকৃতি দিলে, কাৰণ আমি সংস্কাৰী হ'লো। যেতিয়া ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিলোঁ, বেদ শাস্ত্ৰ পাঠ কৰিলোঁ, ৩ নম্বৰ স্তৰটো হৈছে আমি বিপ্ৰ হ'লো। এই শাস্ত্ৰসমত বেদাদি শাস্ত্ৰ ধৰ্ম শাস্ত্ৰ অধ্যয়ন কৰি ইয়াৰ মূল্যায়নটো আমি কি কৰিব লাগিব? ইয়াৰ তত্ত্বটো আমি অনুধাৱন কৰিব লাগিব। সেই তত্ত্বটো যেতিয়া আমি চিনি পাম, বুজি পাম, ব্ৰহ্মক জানন্তি স্বব্ৰাহ্মণ। তাৰমানে এই বেদৰ পৰম তত্ত্বটো কি? কৃষ্ণ বা বিষ্ণুৱে পৰম ঈশ্বৰ, তাৰ বাহিৰে সকলো মিছা। তুমি সেই কেৱলে সত্য, মিছা সবে আন। এইটোৱেই হৈছে পৰম তত্ত্ব। এইটোৱেই হৈছে ব্ৰহ্ম তত্ত্ব। ব্ৰহ্মক জানন্তি স্বব্ৰাহ্মণ, সেইজন তেতিয়া ব্ৰাহ্মণ হ'ব। পদ্মপুৰাণ উত্তৰখণ্ডৰ 282 অধ্যায়ৰ 63 নম্বৰ শ্লোকত কৈছে, নান্নং দেৱং তু বিক্ষেত ব্ৰাহ্মণ নচ্চ পূজ্যয়েত নান্নং প্ৰচ্ছাদ ভুঞ্জিতং নান্নং সায়তনং বিচ্ছেদ। সেইজন প্ৰকৃত ব্ৰাহ্মণ, যিজন ব্ৰাহ্মণে কৃষ্ণ বা বিষ্ণুৰ বাহিৰে অন্য দেৱতাৰ দৰ্শন নকৰিব, পূজা নকৰিব, প্ৰসাদ নাখাব, গৃহতো প্ৰৱেশ নকৰিব, সেইজন ব্ৰাহ্মণ। প্ৰকৃত ব্ৰাহ্মণ সেইজন। এই ব্ৰাহ্মণৰ সংজ্ঞাটো আৰু অলপ স্পষ্টকে চাৰি সিদ্ধই কৈছিল ভগৱন্ত কৃষ্ণদেৱক। কি বুলি? ব্ৰাহ্মণৰ ইষ্ট দেৱ তুমি বিনে নাই,
সৈতে 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 আমি বুলিলো গোসাঁই। ব্ৰাহ্মণৰ ইষ্ট দেৱতা তোমাৰ বাহিৰে আৰু কোনোৱে নাই প্ৰভু। সৈতে 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 তিনি সত্য খাই আমি কলো ব্ৰাহ্মণৰ ইষ্ট দেৱতা তোমাৰ বাহিৰে কোনো নাই। তুমি ইষ্ট দেৱতে যি সব ব্ৰাহ্মণ অন্য দেৱ দেৱীক কৰয় আৰাধন শেষব পামৰ ভাগ্যহীন দুৰাচাৰ কোটি কোটি কল্পে নাই তাহাৰ নিষ্ঠাৰ। যিসকল ব্ৰাহ্মণে তোমাক এৰি আন দেৱ দেৱতা উপাসনা কৰে সেইসকলৰ বোলে কোটি কোটি জন্মতো নিষ্ঠাৰ নাই বুলি চাৰি সিদ্ধই ঘোষণা দিছে। ব্ৰহ্মক যি উপাসনা কৰে, পৰম ব্ৰহ্ম কোন? ভগৱন্ত কৃষ্ণ। কৃষ্ণই পৰম ব্ৰহ্ম। কৃষ্ণক যি উপাসনা কৰে সেইজনে ব্ৰাহ্মণ। তাৰমানে ভকতজনকে ব্ৰাহ্মণ বুলি কৈছে। ব্ৰাহ্মণ আগতো কৈছো সৃষ্টি নহয়, কিন্তু ব্ৰাহ্মণ জন্ম নহয়, ব্ৰাহ্মণ তৈয়াৰ হয়। ব্ৰাহ্মণৰ কোনো জাত নাই, ব্ৰাহ্মণ এটা উত্তম স্তৰ। গতিকে সেই পৰ্যায়ৰ ব্ৰাহ্মণ আছিল অজামিল। কিন্তু অসাৱধানতাত পৰি তেওঁ কি হল? বেশ্যাত পতিত হবলগীয়া হৈছিল। নেযাবা, নাখাবা, নেচাবা, নেখেবিবা। এই যে কৈছিল নেচাবা, সাৱধান কৰি দিছিল। নাচাবা, কৃষ্ণ ভিন্ন আন দেৱ দেৱতাৰ দৰ্শন নকৰিবা, নেচাবা, বেয়াটো নাচাবা। কিন্তু অজামিলৰ তাকেই হল। এদিন খৰি সংগ্ৰহ কৰি তেওঁ যেতিয়া আশ্ৰমলৈ ঘূৰি আহিছিল, তেনেকুৱাতে কি হল, তেওঁৰ দৃষ্টি গৈছিল এটা বেশ্যালয়লৈ। বেশ্যালয়ত কি ঘটনা ঘটে আমি সকলোৱে জানো। যেতিয়া তেওঁ তালৈ দৃষ্টি গল, দৃষ্টি যোৱাৰ লগে লগে ভাৱে ক্ৰিয়া কৰিলে। কি ভাৱ আহিল? কাম ভাৱ আহিল। ভাৱে ক্ৰিয়া কৰাৰ লগে লগে ৰস আহিল। কি ৰস গল? শৃংগাৰ ৰস গল। ফলত তেওঁ ব্ৰাহ্মণৰ যিটো তত্ত্ব আছিল, ব্ৰহ্ম তত্ত্ব পাহৰি, ঈশ্বৰ তত্ত্ব পাহৰি বেশ্যাত পতিত হবলগীয়া হৈছিল। কিয়? এই সাৱধান শব্দটোৰ পৰা আঁতৰি অহাৰ কাৰণে। গতিকে লোহিত সমস্ত, হে বাপাই সমস্ত, আমি আজিলৈ এই খণ্ডটিৰ প্ৰথম ভাগ কীৰ্তনৰ প্ৰথম ভাগী পদৰ সাৱধান শব্দ, চিত্ত আৰু ব্ৰাহ্মণ, এই তিনিটা শব্দৰ ওপৰত আমি বিশ্লেষণ আগবঢ়ালো। অজানিত অনেক অপৰাধ হৈছে, সেয়া আপোনাসৱে নিজ পিনে মাৰ্জনা কৰিব, আপোনাসৱে কৃপা কৰিব, আপোনাসৱে আশীৰ্বাদ দিব, যাতে গুৰুজনৰ বক্তব্য, শাস্ত্ৰ ভাগৱতৰ তত্ত্ব আমি আপোনাসৱক শুদ্ধ ৰূপত আগবঢ়াই দিব পাৰো। ইয়াকে কামনা কৰি সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰি আজিলৈ আমি সামৰিলো। অপৰাধ বিনাশন কৃষ্ণ।